এই দুখৰ মাজত এটা সুখৰ খবৰ মই দিবলৈ বিচাৰিছোঁ। এয়া কণমানি পোৱালীজনী নতুনকৈ জন্ম হৈছে, কালি ৰাতিপুৱা হৈছে। কোন জানে নাই? আমি যে পৰহি মানে দুদিনমানৰ আগত দুগৰাকী প্ৰেগনেণ্ট মানে গৰ্ভৱতী মহিলাক আমি উদ্ধাৰ কৰিছিলোঁ, ৰেস্কিউ কৰিছিলোঁ। তাৰে এগৰাকী কণমানি ছোৱালী জন্ম হ'ল। সঁচাকৈ মই শব্দৰে চাগে সম্ভৱ এতিয়া প্ৰকাশ কৰিব নোৱাৰিম মোৰ কেনেকুৱা লাগিছে। আমি কেতিয়াও ভবা নাছিলোঁ। আৰু আটাইতকৈ ভাল লাগিছে যে একদমেই সময়ত আমি তেখেতলোকক সেই জেগাডোখৰৰ পৰা উলিয়াই লৈ আনিব পাৰিলোঁ। বহুত বেছি মানে টাইমিংটো এনেকুৱা মিলিছে নহয়। তেখেতৰ ৰাতি 2টা বজাত ৰাতি 2টা বজাত লেবাৰ পেইন আৰম্ভ হৈছে আৰু ৰাতিপুৱা এই কণমানি এঞ্জেল বুলি ক'ব লাগিব তাইক জন্ম দিছে। মানে সঁচাকৈ মানে ভাগ্য কেনেকৈ মিলালে আমাক, মই সঁচাকৈ আচৰিত হৈছোঁ। কেনেবাকৈ যদি তেখেতে সেইদিনা তাত থাকি যোৱা হ'লে নহয়, সেই তাতে জন্ম দিবলগীয়া হ'ল হয়, ভাবক কিমান কষ্ট পালে হয়। আৰু আজি মই মোৰ সুখ চাগে মই এতিয়া প্ৰকাশ কৰিব পৰা নাই বা কেনেকৈ প্ৰকাশ কৰিব বুজা নাই। কিন্তু এনেকুৱা কাম জীৱনটো কৰিম বুলি আমি ভবা নাছিলোঁ। কিন্তু এই দুখৰ সময়ত চাৰিওফালে দুখে দুখ, চাৰিওফালে মানুহৰ যি সমস্যা সেইবিলাক আমি দেখা পাইছোঁ। কিন্তু তাৰে মাজত একদম কণমানি একদম সৰু এটি সুখ মই আজি পাইছোঁ আচলতে। ৰাতি চাগে আজি শান্তিকৈ শুব পাৰিম নেকি। এবাৰ চাই দিয়ক। মই সঁচাকৈ কেঁচুৱা ল'বলৈ নহয় ভয় লাগে, বহুত ভয় লাগে। মই ল'বলৈ নাজানো, কিন্তু এয়াই লৈছোঁ। এতিয়া শুই আছে লগ এয়া হৈছে কি আছিলে? আঞ্জুমা বেগম, তানুজা বেগম। আপোনাৰ অঁ, এইফালে হৈছে তানুজা বেগম মাতৃ। সমাধান নোযোৱা হ'লে আজি মই মানে বহুত কষ্ট পালোঁ হয়। বেবীটোক জন্ম দিবলৈ তেওঁ নাথাকিলে আজি মই মানে বহুত ডাঙৰ বিপদত পৰিলোঁ হয়। তেওঁক মানে বহুত ধন্যবাদ জনাইছোঁ মই। মোৰ আপোনাৰ লেবাৰ পেইন আহিছিলে 2টা বজাত, আপোনাৰ মৰ্ণিঙত 7:30ত তেওঁ জন্ম হৈছে। তাৰপৰা আপোনাৰ আৰু তাইক পালোঁ মই, ভাল লাগিল। দিব পাৰিম? চিয়'ৰ? অ'কে, একদম চিয়'ৰ ন? একদম পাৰ্মিশ্যন আছে? মাক দেউতাকৰ পৰা পাৰ্মিশ্যন আছে? ঘৰৰ মানুহৰ পাৰ্মিশ্যন আছে? অঁ, নাম দিয়ক। অ'কে, এতিয়া বহুত ডাঙৰ কাম এটা কৰিবলৈ গৈ আছোঁ। আৰু সেই ডাঙৰ বহুত বেছি ডাঙৰ সেয়া হৈছে নাম। কি নাম? মই ভাবিছোঁ, আমি বহুত ডিছকাশ্যন কৰাৰ পাছত এটি নাম আমি ভাবি পাইছোঁ। সেয়া হৈছে নিৰ্জু। একদম চুইট এণ্ড চিম্পল নিৰ্জু, শান্ত। মানে আছে ঢেৰ মিনিং আছে, কিন্তু তাই নিৰ্জু খাতুন হ'ব ন। অঁ, এতিয়া মাক বাপেকে মাতিব নাজানো, কিন্তু আমি ৰাখিছোঁ জাষ্ট টকেন অফ লাভ বুলি কয়। এনেকৈ কৰে ন, এনেকৈ কৰিলে মই জীৱনটো কৰি নাই মই ফাৰ্ষ্ট টাইম। ইয়াতে ৰাখোঁ ন? অঁ, ইয়াতে ৰাখিছোঁ। এইটো এনেই দেই। অঁ, এনেকৈ থৈ দিছোঁ এনেকৈ। তেতিয়াহ'লে তাইৰ নাম আমি এতিয়াৰ পৰা মাতিব পাৰিম নিৰ্জু। ঘৰত মতা নাম বুলি ক'ব পাৰি ন? একদম ঘৰত মতা নাম। সেইটো আটাইতকৈ ভাল লাগিছে, সুখী হৈছোঁ। এইকেইদিন যথেষ্ট মানে আমাৰ কষ্ট বুলি মই নকওঁ, কিন্তু যথেষ্ট কিছুমান এনেকুৱা দৃশ্য দেখা মই মনত বহুত আঘাত পাইছিলোঁ। কিন্তু এই একদম সৰু সুখ এটি আজি মই পাইছোঁ বুলি ক'ম। ধন্যবাদ সেইফালে যশোদাক, কাৰণ তেখেতে আমাক খবৰ দিলে ৰাতি 11:30 খবৰ দিছিলে। আমি যোৰহাটত আছিলোঁ, আমাৰ কাংকান ধেমাজিত ষ্ট'ৰ কৰি পেলাই আমি বস্তু কিছুমান পেক কৰাই আছিলোঁ, সেইবিলাক উঠাই আছিলোঁ। তাত খবৰ দিলে আমি আহিলোঁ, তেখেতৰ বাবেহে গম পালোঁ। সেইকাৰণে তেখেতৰ নামটো নল'লে মোৰ ডাঙৰ এটা থাকি যাব আৰু মানে গিল্টি ফিল কৰি থাকিম। আৰু বিশেষকৈ ধন্যবাদ মই ডক্টৰ গৌৰৱ চৌধুৰী, তেখেতক মই ধন্যবাদ জনাব বিচাৰিম। তেখেত হৈছে পিডিয়াৰ ডিপাৰ্টমেণ্টৰ, আৰু তেখেতে আমাক যোগাযোগ কৰি, তেখেতৰ কণ্টেক্ট আছিলে ক'ত কি যোগাযোগ কৰিলে। ইমান ব্যস্ত সময়তো তেখেতে আমাক শিৱসাগৰ চিভিল হস্পিটেলত কণ্টেক্ট কৰাই পেলাই ইয়াতে গোটেই ব্যৱস্থাখিনি কৰিলে। সেইকাৰণে আমি এই দুগৰাকী গৰ্ভৱতী মহিলাক আমি ইয়াত এডমিট কৰাবলৈ সক্ষম হ'লোঁ। সেইকাৰণে মই শিৱসাগৰ চিভিল হস্পিটেলৰ লগতে ডক্টৰ গৌৰৱ চৌধুৰী তেখেতক মই ধন্যবাদ জনাব বিচাৰিম। লগতে যজেতাক, লগতে আমাৰ গোটেই টিম যিসকলে কষ্ট কৰি আছে, ইমান ৰাতি মোক ইমান সময় দিছে। নাই নেক্সট আমি এতিয়া আছোঁ শিলাহাকু চুমনি গাঁৱত। ইয়াৰ কিন্তু ডিষ্ট্ৰিবিউশ্যনটো অলপ বেলেগ ধৰণৰ, অলপ চিষ্টেমেটিক ৱাইজ কৰিবলৈ চেষ্টা কৰিছোঁ। দাদাই নাম মাতি কৈ আছে, আমি এনেকৈ দি আছোঁ। লাষ্টত যদি কাৰোবাৰ নাম লিখা নাই, তেওঁলোক নিজে আগবাঢ়ি আহিব লাগিব। আৰু ইয়াত জাষ্ট মই প্ৰথম আমাৰ যি ৰেচন বেগত আছে সেইখিনি দি পেলাই এটা চিষ্টেমেটিক ৱাইজ আমাৰ এডাল ডাইপাৰ ষ্টে ফ্ৰী, এইটো চাইডে পেণ্ট, হাফ পেণ্ট মানে মেলছৰ কাৰণে,
তাৰপিছত নাইটি আছে, তাৰপিছত ইনাৰ ৱেষ্ট আছে, এইফালে ডেট্ৰল, এইফালে মাস্ক আৰু এইফালে পানী। দাদা আজি আমি ভালেমানখিনি ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিছোঁ, প্ৰায় 160তকৈও অধিক ডিষ্ট্ৰিবিউশ্যন আজি কৰিছোঁ। কিন্তু এই যে ডিষ্ট্ৰিবিউশ্যনখিনি কৰিছোঁ মই বিশেষকৈ ধন্যবাদ জনাবলৈ বিচাৰিম মই ডিব্ৰুগড় ব্ৰাঞ্চ অফ এছ'চিয়েশ্যন অফ চাৰ্জনছ অফ ইণ্ডিয়াক। তেখেতলোকৰ ফালৰ পৰা ডক্টৰ উত্তম কোঁৱৰ আৰু ডক্টৰ নৱজ্যোতি দাস আহিছিল। তেখেতলোকে নিজে আচলতে ডিব্ৰুগড়তে বজাৰ কৰি মেলি এখন গাড়ীত সামগ্ৰী কিছুমান লৈ আনিছিল মোৰ কাৰণে, আৰু মোকে আগবঢ়াই পেলাই এই সামগ্ৰীবিলাক ডিষ্ট্ৰিবিউশ্যন কৰি দিব কৈছিল য'ত য'ত মই ভাল দেখোঁ। সেইকাৰণে আমি এই ডিষ্ট্ৰিবিউশ্যন যে আজি মই কৰি আছোঁ, যি পাৰিছোঁ আমি তেখেতলোকে আগবঢ়াই দিয়া বস্তুবিলাকে মই এতিয়া ডিষ্ট্ৰিবিউট কৰি আছোঁ। সেইকাৰণে তেখেতলোকক আকৌ এবাৰ ধন্যবাদ ডিব্ৰুগড় ব্ৰাঞ্চ অফ এছ'চিয়েশ্যন অফ চাৰ্জনছ অফ ইণ্ডিয়াক। সৰু ছোৱালী পেণ্ট পিন্ধিব পৰাকৈ এতিয়া আছোঁহি মই নাজিৰা সমষ্টিৰ চেতিয়া সন্দিকৈ গাঁৱত। ইয়াৰ পানী লেভেলটো নহয় লাহেকৈ আকৌ বাঢ়িছে, মানে কিমানখিনি বাঢ়িব সেইটো আমি নাজানো, কিন্তু ইয়াত যেতিয়া আমি উপস্থিত হৈছোঁ আমি গম পাইছোঁ যে পানীৰ লেভেলটো আকৌ বাঢ়িবলৈ আৰম্ভ হৈছে। তো এয়া এটা চিন্তাৰ বিষয়। গতিকে আজি আমাৰ 4টামান টিপ হ'ল, একদম ছাকচেছফুল টিপ 4টা ধুনীয়াকৈ হ'ল। ইয়াৰ লগতে পাছফালে যিমান আমাৰ ভাইটি আছে, ভাইটিহঁত আছে, খুবেই কষ্ট কৰিলে, এইফালে বাইদেউসকলো আছে, তেখেতলোক যথেষ্ট কষ্ট কৰিলে, সেইকাৰণে বহুত বেছি ধন্যবাদ। আজিও ভালেমানখিনি আমাৰ কাম হ'ল, আৰু কি কৰিব পাৰিম চাম, লাহেকৈ আপডেট দিম, আকৌ লগ পাম।